নমস্কাৰ, মই মুমতাজ আলী। আপোনালোকে চাই আছে মুমতাজ আলী পল্ট্ৰি ফাৰ্ম ফেচবুক পেজ এণ্ড ইউটিউব চেনেল। আমি এটা মেচিন অৰ্ডাৰ লৈছিলোঁ 26 তাৰিখে। এইটো 26 তাৰিখে এটা ইনকুবেটৰ মেচিন, আমি 400 কেপাচিটি ইনকুবেটৰ মেচিন এটাও অৰ্ডাৰ লৈছিলোঁ। অলৰেডি মই ইউটিউবত ভিডিঅ' আপলোড কৰিছোঁ বহুতকেইটা, কেলিব্ৰেশ্যন, টেম্পাৰেচাৰ মিলোৱা এইবিলাক। আজি দাদা ল'ব আহিছে মেচিনখন, আমি কি হিচাপে ডেলিভাৰী কৰিলোঁ আৰু দাদা ক'ৰ পৰা আহিছে সম্পূৰ্ণ দাদা নিজৰ মুখেৰে দিব। দাদা আপুনি ক'ৰ পৰা আহিছে, আপোনাৰ নামটো আৰু পৰিচয়টো দিব। নমস্কাৰ, মোৰ নাম হিমজুল ইছলাম, মোৰ ঘৰ মিছামাৰী চালমাৰী গাঁৱত। আৰু মোৰ দাদাৰ ভিডিঅ' চাইছোঁ ইউটিউবত। ইউটিউবত চাই কিনে কল কৰি দাদাৰ লগত যোগাযোগ কৰি দাদাৰ ঘৰত আহিছিলোঁ। আহি কিনে দাদাৰ ফাৰ্ম চাইছোঁ, চাই কিনে এইটো মেচিন অৰ্ডাৰ কৰি গৈছিলোঁ। দাদা বনাই ৰাখিছে, ভালকৈ বনাইছে। মই দাদাক 2000 টকা এডভান্স কৰি গৈছিলোঁ, 5 দিন পিছত মোক দিছে। ভালকৈ বনাইছে না। আচ্ছা, যদি কোনোবাই আপোনালোকৰ মিছামাৰী বা যিকোনো জাগাৰ পৰা এইবিলাক মেচিন অৰ্ডাৰ কৰিব বিচাৰে, আপুনি কি ক'ব? ল'ব পাৰে নে নোৱাৰে? পাৰে, এইটো আপোনাৰ যেনেকে ভালকৈ বনাইছে মোৰটো। বহুত দূৰৰ পৰা আহিছে, মিছামাৰীৰ পৰা আহিছোঁ। আপুনি 5 দিনৰ ভিতৰত মোক বনাই দিছে বস্তুটো, ভালেই লাগিছে, ভালকৈ বনাইছে। বহুত মানুহে কয় যে 2 দিনৰ ভিতৰতো মেচিন হৈ যায়, কিন্তু 2 দিনৰ ভিতৰত মেচিনটো বনোৱা আৰু 1 সপ্তাহৰ ভিতৰত মেচিনটো বনোৱাৰ বহুত এটা পাৰ্থক্য থাকে। মই আপোনালোকক অলপমান মেচিনৰ বস্তুবিলাক দেখাই দিম। চাওক, আমি অভাৰহিটৰ কাৰণে কণ্ট্ৰলাৰ ব্যৱহাৰ কৰিছোঁ, ফেন ব্যৱহাৰ কৰিছোঁ, আৰু ইয়াতে 3028 কণ্ট্ৰলাৰ ব্যৱহাৰ কৰিছোঁ। হিউমিডিটি ফায়াৰ যোনটো, আৰু এটা আপোনাৰ হাই স্পীড হিউমিডিটি ফায়াৰ লগাইছোঁ। চাওক, এইখিনি আমি গোটেইখিনি ভালকৈ কৰি দিছোঁ। আমি বহুত কোনোবাই ক'ব পাৰে যে ৱাইৰিংখিনি এনেকুৱা বাহিৰত কিয় ৰাখিছে। যদি কিবা কাৰণত ৱাইৰিংখন জ্বলে তে বাহিৰতে চাব পাৰিব, আৰু এইবিলাক বক্স চক্স একো খুলিব নালাগে। এইটো আমি এইপিনে হেণ্ডেল আছে, এইটো হেণ্ডেল লগাই দিছোঁ। ভিতৰত আমি 5টা ট্ৰে ব্যৱহাৰ কৰিছোঁ, 5টা ট্ৰে ব্যৱহাৰ কৰিছোঁ, আৰু এটা প্লাগ আছে ইয়াতে। চাওক, এইটো কাৰেণ্টত লগাই দিলে মেচিনত কাৰেণ্ট গুচি যাব। আমি চেঞ্চৰখন মাজত এনেকুৱাকৈ ৰছীৰে বান্ধি দিছোঁ যে কোনোবাই চেঞ্চৰখন বাহিৰত লৈ আহিব নোৱাৰে। আমি ভিতৰত দিছোঁ ফেন। চাওক, এইটো আপোনাৰ 14 ইঞ্চি ফেন হয়, যোনটো আপোনাৰ হাই স্পীডৰ ফেন হয়, ইনকুবেটৰ মেচিনৰ ফেন। আমি 2টা বাল্ব ব্যৱহাৰ কৰিছোঁ। এই চাওক, 2টা বাল্ব, এইটো আপোনাৰ 100কে বাল্ব কেইটা ৱাট হয়। আমি এনেকুৱাকৈ মেচিনটো বনাইছোঁ। যদি কাৰোবাক এইবিলাক ইনকুবেটৰ মেচিন লাগে তে আমাৰ লগত যোগাযোগ কৰিব। এটা ৰেগুলেটাৰ ইউজ কৰা আছে। চাওক, এটা আমি কিমান সুন্দৰকৈ ৰেগুলেটাৰটো ইউজ কৰিছোঁ। মানে এই মেচিনত আমি কোনো এক্সকিউজ ৰখা নাই যে এইটো হ'লে ভাল আছিল, এইটো হ'লে ভাল আছিল, এইবিলাক বস্তু আমি ৰখা নাই। এইবিলাক বস্তু নাৰাখাৰ কাৰণ যে চাওক, এটা বস্তু মানুহে লয় আশাত যে বস্তুটো দি মই এটা বস্তু ছাকচেছ হ'ম। সেই ছাকচেছখন যদি আমি বনাব নোৱাৰোঁ তেতিয়াহ'লে এইটো কোনেও বনাব নোৱাৰে। তে আমি বস্তুটো ভালকৈ বনাই দিলেহে কাষ্টমাৰ ছেটিছফাই হ'ব। তে দাদা, বহুতখিনি কথা পাতিলোঁ। আজিৰ এই ভিডিঅ'টো আমি ইয়াতে সমাপ্ত কৰিছোঁ। নেক্সট এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিম। মই মুমতাজ আলী, ধন্যবাদ।